নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ BEd CET ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তৰফৰ পৰা এখন নটিফিকেশ্যন আহিছে। কেনেদৰে এপ্লিকেশ্যন কৰিব লাগিব BEdৰ কাৰণে। এইটো 2 বছৰীয়া এটা BEd পাঠ্যক্ৰম হয়। যিসকল BEd পাঠ্যক্ৰমৰ বাবে ইচ্ছুক তেওঁলোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এই সম্পূৰ্ণ ভিডিঅ'টোত আমি চিলেবাছসমূহ দি দিম, কেনেদৰে পঢ়িব লাগিব সেয়াও ক'ম, আৰু কেনেদৰে আবেদন কৰিব লাগিব সেই বিষয়ে আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। এখন নটিফিকেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তৰফৰ পৰা আহিছে। কমন এণ্ট্ৰেন্স টেষ্ট BEd CET 2024 এণ্ড এইখন প্ৰগ্ৰামৰ মতে যি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তৰফৰ পৰা 2 বছৰীয়া BEd পাঠ্যক্ৰমৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ হৈ নটিফিকেশ্যন ওলাইছে। এইটো 2 বছৰীয়া প্ৰগ্ৰাম আৰু ইয়াত 4টাকৈ ছেমিষ্টাৰ থাকিব। আৰু ইয়াৰ এডমিশ্যনৰ কাৰণে ক্ৰাইটেৰিয়া কেইটা মই আপোনালোকক জনাই দিছোঁ। 50% মাৰ্ক থাকিব লাগিব বেচেলৰ ডিগ্ৰীত, নহ'লে মাষ্টাৰ ডিগ্ৰীত, আৰু আপোনালোকে যিটো BEd কমন টেষ্ট কণ্ডাক্ট কৰিব ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে সেইটোত পাছ কৰিব লাগিব। আনহাতে ST SC OBC MOBC আৰু ফিজিকেল হেণ্ডিকেপ কেটেগৰীৰ বাবে 5 নম্বৰকৈ কোৱালিফাইং মাৰ্কছ তেওঁলোকে ৰিলেক্সেশ্যন দিছে। গতিকে আপোনালোক যদি এইকেইটা কেটেগৰীত বিলং কৰে আপোনালোকে কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব লাগিব, তেতিয়াহে আপোনালোকে সেই 5 মাৰ্কছৰ ৰিলেক্সেশ্যন পাব। তাৰপাছত আহিলে ৰিজাৰ্ভেশ্যন আপোনালোকৰ এজ পাৰ যি গাইডলাইন থাকে ৰিজাৰ্ভেশ্যনৰ, সেই ৰিজাৰ্ভেশ্যনৰ গাইডলাইন মতে আপোনালোকে পাব। চিলেকশ্যন ক্ৰাইটেৰিয়াৰ ভিতৰত আপোনালোকে 70 নম্বৰ আহিব, যিটো কমন এণ্ট্ৰেন্স টেষ্ট ইউনিভাৰ্চিটিয়ে পাতিব, তাত 70 নম্বৰ পৰীক্ষা হ'ব। আৰু বাকী আপোনালোকৰ কেৰিয়াৰ পাৰফৰ্মেঞ্চ যি HSLC HS ডিগ্ৰীৰ নম্বৰৰ পৰা 30 মাৰ্ক লোৱা হ'ব। প্ৰতিটো ছেমিষ্টাৰৰ পৰা প্ৰতিটো পৰীক্ষাৰ পৰা 10% নম্বৰ লোৱা হ'ব। ধৰা হ'ল আপোনালোকৰ এটা এক্সামত 53% যদি আপোনালোকে পাইছিলে HS বা ডিগ্ৰীৰ, তেতিয়াহ'লে আপোনালোকৰ নম্বৰ ধৰা হ'ব 5.3 হিচাপে। গতিকে 30 নম্বৰ তাৰ পৰা আহিব, বাকী 70 নম্বৰৰ ওপৰত আপোনালোকে পৰীক্ষা দিব লাগিব। BEd CETৰ কাৰণে কেৱল অনলাইন মোডতহে এপ্লিকেশ্যন লোৱা হ'ব, কোনো ধৰণৰ অফলাইন মোড একচেপ্ট কৰা নহ'ব। আৰু এই অনলাইন প্ৰক্ৰিয়া 1 মে'ৰ পৰা আৰম্ভ হ'ব আৰু 30 মে'তে শেষ হ'ব। গতিকে আপোনালোকে কালিলৈৰ পৰা এই BEdৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকে কেনেদৰে অনলাইন কৰিব সেই বিষয়ে মই জনাই আছোঁ। প্ৰথমতে ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ পেলাই আপোনালোকে এটা পেজ পাব, তাত আপোনালোকে ৰেজিষ্টাৰ বুটামটোত টিপি দিলে আপোনালোকৰ নাম, মোবাইল নাম্বাৰ, এটা পাছৱৰ্ড দি ৰেজিষ্টাৰ কৰিবলৈ আহিব। এটা OTP যাব মোবাইল নাম্বাৰত, সেই OTPটো আপোনালোকে ভৰোৱাৰ পাছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হৈ যাব। ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকে লগ ইন বটনত টিপি আপোনালোকে মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দি পেলাই লগ ইন কৰি ল'ব লাগিব। লগ ইন কৰাৰ পাছতে আপোনালোকৰ এটা এপ্লাই বুলি বটন আহিব, সেই এপ্লাই বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এখন এপ্লিকেশ্যন ফৰ্ম পাব, আৰু আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ষ্টেপ বাই ষ্টেপ ফিল আপ কৰি দিব লাগিব। ফিল আপ কৰি দিয়াৰ পাছত আপোনালোকে ছাবমিট আৰু ৰিভিউ দুটা অপশ্যন পাব। আপোনালোকে এবাৰ ৰিভিউ কৰি আপোনালোকৰ এপ্লিকেশ্যনখন চাই ল'ব, যদি কিবা ভুল থাকে আপোনালোকে এডিট কৰি কাৰেক্ট কৰি ল'ব। তাৰপাছত আপোনালোকে পে' এণ্ড ছাবমিট এপ্লিকেশ্যনত ক্লিক কৰিব লাগিব। তাৰপাছত আপোনালোকে 950 টকা অনলাইন মোডত ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা ইণ্টাৰনেট বেংকিঙৰ যোগেদি পে'মেণ্ট কৰিব লাগিব। আৰু আফটাৰ পে'মেণ্ট আপোনালোকৰ যদি পে'মেণ্টটো ছাকচেছফুল নহয় তেনেহ'লে এপ্লিকেশ্যনখন কেঞ্চেল হৈ যাব। পে'মেণ্টটো কৰাৰ পাছত আপোনালোকৰ এপ্লিকেশ্যনখন ছাবমিট হ'ব, আৰু ছাবমিট হোৱাৰ লগে লগে আপোনালোকৰ এটা ৰিচিপ্ট জেনেৰেট হ'ব, আৰু সেই ৰিচিপ্টটো আপোনালোকে প্ৰিণ্ট কৰি ৰাখি ল'ব। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আৰু এডমিট কাৰ্ডটো ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে ডাউনলোড কৰি ল'ব। আৰু সেই এডমিট কাৰ্ডটো আপোনালোকে যেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাৰ সময়ত আৰু ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে সেই এডমিট কাৰ্ডটো লগত লৈ আহিব লাগিব। যে ইউনিভাৰ্চিটিয়ে যেতিয়া আপুনি এপ্লিকেশ্যনখন কৰিব বা এপ্লিকেশ্যনখন ছাবমিট কৰিব, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ এলিজিবিলিটি চেক নকৰে। গতিকে সেই চেক নকৰাকৈ আপোনালোকে এডমিট কাৰ্ড দি দিব। আৰু আপোনালোকৰ যদি কিবা খেলি মেলি পায় এপ্লিকেশ্যনত বা তেওঁলোকৰ লগত এলিজিবিলিটি নিমিলে, তেতিয়াহ'লে আপোনাৰ এপ্লিকেশ্যনখন কেঞ্চেল কৰিব পাৰে, আৰু কোনো ধৰণৰ পে'মেণ্টটো যিটো সেইটো আপোনালোকক ৰিফাণ্ড কৰা নহ'ব। এতিয়া হৈছে কেনেদৰে পৰীক্ষাটো অনুষ্ঠিত হ'ব, কি কুৱেশ্যন আহিব। আপোনালোকৰ জেনেৰেল ইংলিছৰ 15 নম্বৰ, জেনেৰেল নলেজৰ 25 নম্বৰ, ৰিজনিঙৰ 10 নম্বৰ, নিউমেৰিকেল এবিলিটিৰ 10 নম্বৰ, আৰু টিচিং এপ্টিটিউডৰ 10 নম্বৰ পৰীক্ষা হ'ব। আৰু এই পৰীক্ষাটো 1.5 ঘণ্টা ধৰি অনুষ্ঠিত হ'ব, 11 বজাৰ পৰা 12:30 বজালৈকে। আৰু এই সম্পূৰ্ণ পৰীক্ষাটো OMR চিটত অনুষ্ঠিত হ'ব।
গতিকে আপোনালোকক এটা বুকলেট দি দিয়া হ'ব। আৰু যিটো BEd CET অনুষ্ঠিত হ'ব সেইটো 8টাকৈ চেণ্টাৰত ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ঢকুৱাখানা, শিৱসাগৰ এই 8টাকৈ চেণ্টাৰত আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব। অনলাইনৰ পৰ্টেলটো কালিলৈৰ পৰা আৰম্ভ হ'ব 30 মে'লৈকে। আৰু যিটো BEdৰ পৰীক্ষা সেইটো 13/7/2024 তাৰিখৰ দিনা অনুষ্ঠিত হ'ব। আৰু 25/7/2024 তাৰিখৰ দিনা সেই BEdৰ ৰিজাল্ট ঘোষণা কৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকলৈ এনেদৰে নতুন নতুন ভিডিঅ'ৰ মাজেৰে পুনৰ আহিবলৈ চেষ্টা কৰিম। আজিলৈ ধন্যবাদ।